নমস্কাৰ, মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত অৰ্থডন্টিক ট্ৰিটমেণ্টৰ পাছত ব্ৰেচেছ লগোৱাৰ পাছত ব্ৰেচেছখিনি যেতিয়া খুলি দিয়া হয়, খুলি দিয়াৰ পাছত এখন প্লেট পিন্ধিবলৈ দিয়া হয়, যিখন ৰিটেনশ্যন প্লেট বা ৰিটেনাৰ বুলি কোৱা হয়। তো এই ৰিটেনাৰ প্লেটখন আমি কিমান দিন পিন্ধিব লাগিব, নাইবা গোটেই লাইফটো পিন্ধিব লাগিব নেকি, বা কিমান দিন পিন্ধিলে আপোনাৰ দাঁতখিনি একদম ধুনীয়া হৈ যাব। তো এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনত উদয় হয়। আৰু এজন পেচেণ্টে মোক অলৰেডি কমেণ্টো কৰিছে, ৰাকেশ সৰকাৰ বুলি। তেওঁ সুধিছে যে বাইদেউ, ৰিটেনশ্যন প্লেটখন কি গোটেই লাইফ পিন্ধিব লাগিব নেকি? ৰিটেনশ্যন প্লেটখন আপুনি গোটেই লাইফ পিন্ধিব নালাগে। আপোনাৰ যি ব্ৰেচেছ ট্ৰিটমেণ্ট, যি অৰ্থডন্টিক ট্ৰিটমেণ্ট হয়, অলৰেডি যদিহে আপুনি কৰোৱাইছে, তাৰপিছত আপোনাৰ যিখন ৰিটেনাৰ প্লেট হয় সেইখন পিন্ধিবলৈ দিয়া হয়। ব্ৰেচেছ ট্ৰিটমেণ্ট আপোনাৰ অলৰেডি 1-1.5 বছৰ বা কিছুমানৰ যদিহে বহুত কমপ্লিকেশ্যন কেছ থাকে, বহুত আপোনাৰ এণ্টেৰিয়ৰ ডিপ বাইট, গেপিং থাকে, যদি ক্ৰাউডেড টিথ থাকে, তেতিয়াহ'লে আপোনাৰ 1-1.5 বছৰ বা খুব বেছি আপোনাৰ 2 বছৰ লাগি যায় অৰ্থডন্টিক ট্ৰিটমেণ্ট, যিটো ব্ৰেচেছ ট্ৰিটমেণ্ট হয়, এইটো কমপ্লিট কৰিবৰ কাৰণে। তাৰপিছত এখন ৰিটেনশ্যন প্লেট দিয়া হয়, যাতে আপোনাৰ দাঁতখিনি যাতে আগৰ নিচিনা হৈ নাযায়, বা যিহেতু আমাৰ দাঁতখিনি কি হয়, মুভমেণ্ট কৰি পেলাই অৰ্থডন্টিক ট্ৰিটমেণ্টত এটা প্ৰপাৰ মুভমেণ্ট দি আপোনাৰ দাঁতখিনি ধুনীয়াকৈ চিধা কৰা হয়, প্ৰপাৰ এলাইনমেণ্টত অনা হয়। কিন্তু বহুত দিন যেতিয়া ব্ৰেচেছখিনি পিন্ধি থকা হয়, এটা ধুনীয়া এলাইনমেণ্টত আহি যায়, দাঁতখিনি দেখিবলৈ খুব ধুনীয়া হৈ যায়। তাৰপিছত আকৌ যদিহে একেবাৰে ব্ৰেচেছটো আচানক আপোনাৰ এৰাই দিয়া হ'ল, এৰাই দিয়াৰ পিছত আপোনাৰ দাঁতখিনি যাতে আগৰ নিচিনা আকৌ যাতে আগৰ জেগালৈ ঘূৰি নাযায়, তাৰ কাৰণে কি হয়, এখন ৰিটেনশ্যন প্লেট পিন্ধিবলৈ দিয়া হয়, প্ৰায় 6 মাহ, 1 বছৰ বা খুব বেছি 1.5-2 বছৰলৈকে। যদি প্ৰয়োজন হয় তেতিয়াহে 1.5-2 বছৰলৈকে দিয়া হয়, নহ'লে আপোনাৰ মষ্টলি 6 মাহ বা 1 বছৰে ৰিটেনশ্যন প্লেটখন পিন্ধিবলৈ দিয়া হয়, আৰু আপোনাৰ দাঁতখিনি একদম ধুনীয়া হৈ যায়। এইটো এটা কি হয়, ৰিটেনশ্যন প্লেটখন এখন আপোনাৰ ট্ৰান্সপেৰেণ্ট প্লেট হয়, যিখন আপোনাৰ ধৰক বাহিৰৰ পৰা ভালদৰে দেখা পোৱা নাযায়। এনেই অলপ ভালদৰে যদি ন'টিছ কৰে বেলেগ অন্য মানুহে, তেতিয়াহ'লে অলপ গম পাব আৰু কিবা বস্তু এটা লাগি আছে বুলি। তো তেনেকুৱা বিশেষ একো অসুবিধা নহয়। জাষ্ট আপোনাৰ খোলাৰ টাইমত আপুনি খুলি ল'ব পাৰে, বা নুখোলাকৈও খাব পাৰে। বাহিৰত যদি আপুনি ক'ৰবাত হোটেলত খাইছে, ৰেষ্টুৰেণ্টত খাইছে, তেতিয়াহ'লে নুখোলাকৈও খাব পাৰিব, কিন্তু হালকা খানা খাব লাগিব। নাইবা আপোনাৰ কি হয়, ঘৰত যেতিয়া খাইছে, আপুনি ৰিটেনশ্যন প্লেটখন খোৱাৰ সময়ত ধুনীয়াকৈ খুলি পেলাই আকৌ নিজে পিন্ধি খাব পাৰিব। বিশেষ আপোনালোকৰ কোনো অসুবিধা নহয়। এতিয়া হয়তো আপোনালোকে ভিডিঅ'টো চাই গম পালে যে ৰিটেনশ্যন প্লেটখন গোটেই হ'ল লাইফ পিন্ধিব নালাগে, ঠিক 6 মাহ, 1 বছৰ বা 1.5-2 বছৰলৈকে পিন্ধিব লাগে। তাৰপাছত আপোনাৰ কোনো ধৰণৰ ৰিটেনশ্যন প্লেট পিন্ধিব নালাগে, আপোনাৰ দাঁতখিনি কোনো ধৰণৰ চেঞ্জেছ নাহে, খুব ধুনীয়া হৈ থাকিব। আৰু ৰিটেনশ্যন প্লেটখন পিন্ধোতে আপুনি ক্লিনিং কৰিব লাগিব। ক্লিন কৰাৰ লগতে আপোনাৰ ধুনীয়াকৈ আপুনি যেনেকৈ ডেইলি মাউথ ৱাছ ইউজ কৰে, মাউথ ৱাছ, ডেণ্টেল ফ্লছ, এনেকৈ দুবাৰকৈ ব্ৰাছ, আপোনাৰ অৰেল হাইজিন মেইনটেনেঞ্চৰ কাৰণে আপুনি এইকেইটা কাম কৰিব লাগিব। দুবাৰকৈ দিনে ৰাতি শোৱাৰ আগতে আৰু মৰ্ণিং এবাৰ ব্ৰাছ কৰিলে, তাৰপিছত আপোনাৰ ডেণ্টেল ফ্লছ ইউজ কৰিলে। আপোনাৰ দাঁতত প্লেক, কেলকুলাছ, টাৰ্টাৰ এইবিলাক জমা হোৱাৰ পৰা আপুনি নিজকে বচাব পাৰিব, যাৰ কাৰণে আপোনাৰ পাইৰিয়া হোৱাৰ কোনো ধৰণৰ চান্সেই নাই। তাৰপাছত আপুনি টাং ক্লিন কৰিব লাগিব। আমাৰ জিভাখন চাফা কৰি ৰখাটো খুবেই বেছি প্ৰয়োজন, কাৰণ আমাৰ জিভাটো বিভিন্ন ধৰণৰ বেক্টেৰিয়া জমা হৈ থাকে, যাৰ মাইক্ৰ' অৰ্গেনিজম থাকে, যাৰ ফলত আমাৰ দাঁতত কি হয়, কেভিটি হোৱাৰ এটা চান্স থাকে, ডেণ্টেল কেভিটি হোৱাৰ চান্স থাকে। যদি আপুনি ৰাতি ব্ৰাছ কৰে, মাউথ ৱাছ কৰে, ধুনীয়াকৈ ডেণ্টেল ফ্লছ ইউজ কৰে, আৰু টাং ক্লিনিং যদি কৰে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ডেণ্টেল প্ৰব্লেম হোৱাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। আজিলৈ ইমানেই। শেষত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰৰ কাৰণে যদি উপযোগী বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অন কৰি ল'ব, আৰু আপডেটবিলাক তেতিয়া আপুনি সময়মতে পাই থাকিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু আজিলৈ আহিছোঁ। আকৌ লগ পাম এটা নতুন টপিকত, এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক, সবল থাকক, তাৰে কামনাৰে আজিলৈ আহিছোঁ।